গাইজ গুড ইভিনিং। কি কৰিছে আপোনালোকে? মই আজি অকণমান দেওবাৰ বুলি কাম চাম কৰি আজৰি হ'লোঁ আৰু হৈ পিনে বোলো আমাৰ ঘৰৰ ওচৰৰ কিনাৰতে নদী এখন আছে। নদীখনৰ নাম কি জানে? বুঢ়ীদিহিং। তাকে চাম বুলি অকণমান ওলাই আহিলোঁ। নদী কিনাৰখনত ফুৰিও অকণমান ভাল লাগে, সেয়েহে বুলি অকণমানেই ওলাই আহিলোঁ। নদী কিনাৰৰ হাৱা বতাহ লৈ ভাল লাগে ন। পিছে এতিয়া অলপ অলপ ঠাণ্ডা পৰিছে, যদিও মানে অকণমান ওলাই আহিলোঁ আৰু আহি পিনে বোলো নদীখনৰ কিনাৰতে অকণ বহোচোন বোলো, ঘৰতে সোমাই আমনি লাগিছে। আপোনালোকে কি কৰিছে বাৰু? আমাৰ নদীখন এইখন বুঢ়ীদিহিং আমাৰ ঘৰৰ কিনাৰতে আছে। এইখন নদী কিনাৰত থাকি কাৰ কাৰ ভাল লাগে বাৰু? মোৰ হ'লে ভাল লাগে দেই, এনেই নদীৰ কিনাৰৰ পৰিৱেশটো বহুত ভাল লাগে। সেইবুলি অকণমান ওলাই আহিলোঁ আৰু পিছবেলা টাইমততো বেছিহে ভাল লাগে ন। তাতে আমাৰ নদীৰ কিনাৰখন ইমান ধুনীয়া কৰি দিলে, এতিয়া খোজকাঢ়ি ঘূৰি ফুৰিব পৰা মানে এইয়া ধুনীয়াকৈ মানে একদম পকাৰ পাকোপান দি দিলে, মানে ভাল লাগে আৰু ঘূৰি মেলি। বাৰিষা দিনত বাৰু ইমান ঘূৰিবলৈ আহিব নোৱাৰে, কাৰণ কেলৈ বানপানী হৈ থাকে যে। সেই খৰালি দিনকেইটা মানে অকণমান আহি ভালেই লাগে বাৰু। বেছি ঠাণ্ডা হ'লেও আহিবলৈ বেয়া। এতিয়া মানে ধৰক অকণমান ঠাণ্ডা পৰিছে যে আহিছোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। বুঢ়ীদিহিং নদী নাম চাগে শুনিছে, কিছুমানে দেখা নাই। এইখনেই আমাৰ বুঢ়ীদিহিং নদী। কিছুমানে দেখিছে বাৰু, দেখাসকলক কোৱা নাই বাৰু, নেদেখাসকলক কৈছোঁ। এইখন বাই বাই।